আপুনি ধুমুহাৰ মাজতো জিকিলি বুলি কৈছে, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি জিকি অহাত মুখ্যমন্ত্ৰীৰো অৱদান আছে। তাৰমানে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈৰ হত্যাৰ ক্ষেত্ৰত অৱদান নথকাৰ কাৰণে তেওঁলোক হাৰিলে নেকি? আপোনাৰ ক্ষেত্ৰত অৱদান থকাৰ কাৰণে জিকিলে নেকি? তেওঁ আজি নিজে কৈছে, তেওঁ কৈছে যে আপোনাৰ সমষ্টিত তেওঁ এবাৰো কেম্পেইনিং কৰিবলৈ নগ'ল। শুনক অখিল গগৈ, নাই নাই নাই, মোৰ কথাটো শুনক। তেওঁ কৈছে যে হিন্দু ডমিনেট সমষ্টিৰ ভিতৰত শিৱসাগৰে একমাত্ৰ সমষ্টি য'ত মই কেম্পেইনিং কৰিবলৈ নগ'লো বুলি কৈছে। তাৰমানে ইনডাইৰেক্টলি, নাই নাই নাই, মই গগৈ ডাঙৰীয়া প্লিজ, তেখেতে কৈছে, গগৈ ডাঙৰীয়া আপুনি মোৰ কথাটো শুনি লওক। তেখেতে কৈছে যে আপুনি জিকি অহাটো খুব জৰুৰী, নহ'লে আপুনি ৰাস্তাত গৈ পেলাই প্ৰতিবাদ কৰি তেখেতে কৈছে গণ্ডগোল কৰি থাকিব। গতিকে আপুনি বিধানসভাতে থকা ভাল, ৰাস্তাত আপুনি প্ৰতিবাদ ধৰ্ণা কৰি তেখেতক দিগদাৰ দিয়াতকৈ। কিন্তু সেইটো আপোনালোকে লৈ যাব নাজানিলে। সঁচাকে আপুনি এটা কথা কওক যে আপোনালোক বাৰু বেছিকৈ ৰাইজৰ মাজত থকাতকৈ, ৰাইজৰ মাজত থকাতকৈ আপোনালোক বাৰু বেছিকৈ সামাজিক মাধ্যমত আৰু সংবাদ মাধ্যমত বেছি হিৰো হৈ থাকিলে নেকি? বেছি সংবাদ মাধ্যমৰ যোগেদি মানুহৰ লগত সম্পৰ্ক স্থাপন কৰিব বিচাৰিলে নেকি? এতিয়া আপোনালোকে এতিয়া যিবিলাক কথা কৈছে সেইবিলাক মই ইলেকশ্যনৰ আগত চিঞৰ-বাখৰ কৰি থাকোঁতে মোক ভিলেন বুলি কৈছিলে আপোনালোকে। ইয়াৰ কংগ্ৰেছৰ লগত মিলিবলৈ মন নাই নেকি বুলি কৈছিলে আপোনালোকে। মই চিঞৰি আছিলো 6 মাহৰ আগত, 1 বছৰ আগত কৈ আছিলো, আৰে ভাই এনেকে বিজেপি খৰাব পাৰিবা নেকি, সোনকালে আহা। গৌৰৱে আমাৰ লগত লগ লাগিব নোখোজে। গৌৰৱে ভাবে, শুনি লওক কথাটো। গৌৰৱে ভাবে যে যদি অখিল গগৈক মই লগত লৈ যাওঁ, সি এমপি ইলেকশ্যনতো গৌৰৱে আমাৰ লগত একেলগে কেম্পেইন কৰিব খোজা নাই, এইবাৰ MLA ইলেকশ্যনতো ভালকে কেম্পেইন কৰিব খোজা নাই। আঁতৰি ফুৰে। আপুনি চাওকচোন, আমি তিনি গগৈ বুলি যে কলো, তিনি গগৈ কেম্পেইন কৰিলো ক'ত? এটা জেগাতে কৈ দিয়কচোন। অকল খোৱাঙত লুৰিণজ্যোতি গগৈ মিটিংখনত আমি 3টা গগৈ একেলগতে থিয় হোৱাৰ বাহিৰে আমি একেলগতে তিনি গগৈ কোনোবা মিটিং কৰিবলৈ গলো নেকি? এখন মিটিঙৰ কথা দেখুৱাই কিয় নোৱাৰিলে? কিয় কৰিব নোৱাৰিলে? মিটিঙৰ কথা দেখুৱাই দিয়ক। কিয় নোৱাৰিলে? অকল এখনৰ বাহিৰে বাকী ক'তো যে যাব নোৱাৰিলে কিয়? দুটা কথা। 1 নম্বৰ গৌৰৱে বৰ বেছিকে আমি গোটেই 3টা একেলগতে ঘূৰাটো বিচৰাই নাছিলে, 1 নম্বৰ কথা। আৰু 2 নম্বৰ কথা, ঘূৰিবৰ কাৰণে টাইমেই নাই। ইলেকশ্যনৰ আগত 3 মাহ কংগ্ৰেছৰ পিছত তেল মাৰি থাকোঁতে মোৰ গুচি গ'ল। 3 মাহ মোৰ সময় নষ্ট কৰি খাই পেলালে। মই নহ'লে চকু মুদি জ্ঞানশ্ৰীক জিকাই আনিলোহেঁতেন। মই নহ'লে চকু মুদি আমাৰ হেৰিয়াক দুলাল বৰুৱা আৰু হেৰিয়াক জিকাই আনিলোহেঁতেন। চকু মুদি কি কয় দুলাল বৰুৱা আৰু ৰাহুল ছেত্ৰীক জিকাই আনিলোহেঁতেন। মই ৰাহুল ছেত্ৰীক, আৰু মই মাত্ৰ 10,000 ভোটত হাৰিছে মোৰ আমাৰ হেৰিয়ে অলকনাথে। মই চকু মুদি জিকাই আনিলোহেঁতেন। আৰে কংগ্ৰেছৰ পিছত তেল মাৰি কিমান দিন ঘূৰিবলগীয়া হৈছে। আপোনাৰ লগত মই 10 দিনমান ফোনত কথা পাতিছোঁ নে কওক আপুনি নিজে, যে কংগ্ৰেছে এইবোৰ কি কৰি আছে, কংগ্ৰেছে এইবোৰ কি কৰি আছে। নামাতে, নপায়, নবসে, সিদ্ধান্ত নলয়। ইলেকশ্যনত বিজেপিয়ে চব কেম্পেইন কৰি শেষ কৰি দিয়ে। ইহঁতৰ কোন কেণ্ডিডেট হ'ব তাৰ কাৰণে দিল্লীলৈ এনেকে চাই থাকে। দিল্লীয়ে নকয় ইয়াৰ মানুহে নকয় দিল্লী। ইজনে সিজনৰ লগত কথাই নাপাতে, ইটোৰ লগত সিটো কাজিয়া। আৰু আমাৰ আৰু চব মানুহে হেঁচা মাৰি ধৰে বোলে অখিল গগৈ কংগ্ৰেছৰ লগত নাযায়। চব মানুহে হেঁচা মাৰি ধৰে বোলে অখিল গগৈ বোলে ইউনাইটেড ফ্ৰণ্টত নাহে। সেইকাৰণে কংগ্ৰেছক তেল মাৰি বহি থাকিলো 3 মাহ বহি থকাৰ কাৰণে লোকচান। অতি কমেও 7টা MLA জিকাই আনিব পাৰিলোহেঁতেন। কংগ্ৰেছক তেল মাৰি থাকোঁতে গোটেই টাইম গুচি গ'ল। এতিয়া আপোনালোকে মোকে গালি দিব? নাই, আপোনাক কিয় গালি দিম? আপোনালোকৰ গোটেই শক্তিটোকে গালি দিব লাগিব। আপোনালোকে গালি খোৱা কাম কৰিলেতো গালি দিবই লাগিব। কাৰণ আপুনি যিকেইটা এতিয়া কথা কৈছে, ইলেকশ্যনৰ আগতো আপুনি আৰু গৌৰৱ গগৈ যিমান কষ্ট কৰিছিলো, মই যিমান চেষ্টা কৰিছিলো, মই যিমান গৌৰৱক বুজাইছিলো, মই যিমান কংগ্ৰেছক বুজাইছিলো, মই মনে মনে গৈ হেৰি সিঙক কি কয় আপোনাৰ কি সিং বুলি কয় আপোনাৰ কংগ্ৰেছৰ ইনচাৰ্জ যে কি জিতেন্দ্ৰ সিঙক গৈ দিল্লীত মনে 2 ঘণ্টা মিটিং কৰিছিলো। জিতেন্দ্ৰ সিঙক লগ ধৰিলে বেলেগ এটাই বেয়া পায়, গৌৰৱক লগ ধৰিলে বেলেগ এটাই বেয়া পায়।
ভূপেন বৰাক লগ ধৰিলে গৌৰৱে বেয়া পায়, গৌৰৱক লগ ধৰিলে ভূপেন বৰাই বেয়া পায়। আৰে ইলেকশ্যনৰ আগত যদি ভূপেন বৰা আৰু প্ৰদ্যুৎ বৰদলৈ দুইজন গুচি যায়, তাৰপিছত আৰু ইলেকশ্যন হাৰিলো বুলি নিজে গমেই পাব লাগে। লিডাৰে নাই প্ৰচাৰ কৰিবলৈ। গৌৰৱে নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে, ৰিপুণ বৰাই নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে, দেৱব্ৰত শইকীয়াও নিজৰ সমষ্টিত প্ৰচাৰ কৰি আছে। ইলেকশ্যনত কেম্পেইন কৰিবলৈ যাবলৈ এক পিছো মানুহেই নাই। আহিছে আপোনাৰ কি কয় আমাৰ কি কয় ৰাহুল গান্ধী দুদিন কেইখন মিটিং কৰিলে, আৰু হেৰি দুদিন কি কয় আপোনাৰ প্ৰিয়ংকা গান্ধী। বেলেগৰ প্ৰধানমন্ত্ৰী কেইদিন আহিছে, অমিত শ্বাহ কিমান দিন আহিছে, কেন্দ্ৰীয় নেতা কিমান দিন আহিছে, পশ্চিমবংগত নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহ কিমান দিন বহি আছেগে। এতিয়া কলে কব এই ইলেকশ্যনত হাৰিলো, অকল ইলেকশ্যনত হাৰিলো, অকল ইভিএম কৈ থাকিলে হ'ব নেকি? ইভিএম থাকিব পাৰে, হয়তো আছে। সেইটো সঁচাকে ইলেকশ্যনটো যিমান বেয়া হৈছে ইমান হ'ব নালাগিছিলে। কিন্তু ময়ো 30,000 ভোটত জিকিব লাগিছিলে, মই 18,000 ভোটত জিকিছো। মই জিকিব লাগিছিলে 30,000, 12,000 ভোট মই কম পাইছো। মোৰ পুৰা হিচাপ আছে কেনেকে ক'ত ভোট পাম ক'ত নাপাম। কিন্তু তাৰ পাছতো যে এই পৰিস্থিতি হল কেলে মোক কয় বোলে ই আমাৰ বিৰোধী ঐক্যত বোলে বিভাজন আনি থাকে, এনেকে কয় মোক। চাওক, মই যিখিনি শুনো আপোনাক সেইখিনি কথাকে কওঁ। আপুনি যিটো কথা কৈছে আপোনাৰ লগত বহুতবাৰ কথা পাতিছো। এজন সাংবাদিক হিচাপে যেনেকৈ দিলীপ শইকীয়াৰ লগত কথা পাতো, যেনেকৈ লুৰিণজ্যোতি গগৈৰ লগত কথা পাতো, যেনেকৈ আগতে ভূপেন বৰাৰ লগত কথা পাতো, আপোনাৰ লগতো কথা পাতো। সকলোৰে লগত আমি সাংবাদিক হিচাপে কথা পতাটো স্বাভাৱিক, আৰু আপোনাকতো ৰাইজৰ মাজত যি হৈ আছে সেই ফিডবেকটো দিমেই যে বিজেপিৰ ইমান শক্তিশালী স্থিতি। সেইটোকে কলো যে বিৰোধীৰ ইমান শক্তিশালী বিজেপিৰ ইমান এটা মজবুত ভেটি থকাৰ পিছত আপোনালোকে ইমান বেচিজিল হৈ, ইমান আপোনালোকে খামখেয়ালি হৈ আপোনালোকে কেনেকে মানে বিজেপিক ৰুধিব? মইতো সেইটোকে আপোনাক কওঁ, সদায় কৈছিলো সেই কথাটো। কিনো ভুল কথা কৈছে? জিকিব নোৱাৰে এনেকে কংগ্ৰেছে 100 বছৰলৈ বিজেপিক ৰুধিব নোৱাৰে। 100 বছৰলৈ মই কৈ দিলো আপোনাক, 100 বছৰ। গৌৰৱ গগৈক আপোনালোকে বোকাত নামিবলৈ কওক, এনেকে ইস্ত্ৰি পিন্ধা চোলা পিন্ধি বাহিৰৰ পৰা ৰৈ পানী দিবলৈ ভাত নহয়, খাদ্য নহয়, খেতি নহয়। আমি কেলে কম? আপোনালোকে কওক, আপোনালোকৰহে বিৰোধী ঐক্যৰ নেতা তেওঁ। যিবিলাকে সমালোচনা কৰে নাই 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 এইবোৰ বৰ আমনি পালো দেই, আমনি পালো বহুত। এতিয়া শুনক, আপুনি ধুমুহাত যেনে তেনে শিৱসাগৰত গছজোপা জীয়াই ৰাখিলো। শুনক, বহুত কষ্ট কৰিয়ে জীয়াই ৰাখিলো ধুমুহাত, জানো, সেইখিনি জানো। কিন্তু জনাৰ পিছত আপোনাক এটা কথা কওক, অখিল গগৈ এক মিনিট প্লিজ। মই বিৰতি ল'ব হৈ গৈছে কেতিয়াবাই, কিন্তু মই বিৰতিটো লৈ লওঁ। বিৰতিৰ পিছত আপুনি উত্তৰটো দিব, কিন্তু বিৰতিৰ পূৰ্বে মই আপোনাক প্ৰশ্নটো কৰিছো। আপুনি ধুমুহাৰ মাজতো জিকিলি বুলি কৈছে, কিন্তু আজি মুখ্যমন্ত্ৰীয়ে কৈছে আপুনি জিকি অহাত মুখ্যমন্ত্ৰীৰো অৱদান আছে। তাৰমানে গৌৰৱ গগৈ লুৰিণজ্যোতি গগৈৰ হত্যাৰ ক্ষেত্ৰত অৱদান নথকাৰ কাৰণে তেওঁলোক হাৰিলে নেকি? আপোনাৰ ক্ষেত্ৰত অৱদান থকাৰ কাৰণে জিকিলে নেকি? তেওঁ আজি নিজে কৈছে, তেওঁ কৈছে যে আপোনাৰ সমষ্টিত তেওঁ এবাৰো কেম্পেইনিং কৰিবলৈ নগ'ল। শুনক অখিল গগৈ, নাই 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 মোৰ কথাটো শুনক। তেওঁ কৈছে যে হিন্দু ডমিনেট সমষ্টিৰ ভিতৰত শিৱসাগৰে একমাত্ৰ সমষ্টি য'ত মই কেম্পেইনিং কৰিবলৈ নগলো বুলি কৈছে। তাৰমানে ইনডাইৰেক্টলি নাই 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 মই গগৈ ডাঙৰীয়া প্লিজ, তেখেতে কৈছে, গগৈ ডাঙৰীয়া আপুনি মোৰ কথাটো শুনি লওক। তেখেতে কৈছে যে আপুনি জিকি অহাটো খুব জৰুৰী, নহলে আপুনি ৰাস্তাত গৈ পেলাই প্ৰতিবাদ কৰি, তেখেতে কৈছে গণ্ডগোল কৰি থাকিব। গতিকে আপুনি বিধানসভাতে থকা ভাল, ৰাস্তাত আপুনি প্ৰতিবাদ ধৰ্ণা কৰি তেখেতক দিগদাৰ দিয়াতকৈ। তেখেতে নিজে কৈছে কেনেকে গিৰাব লাগে মই জানো, আপোনালোকে গিৰাব নোৱাৰিলে নহয়। গগৈ আপুনি লাইনত থাকক। যদি অখিল গগৈয়ে মিষ্টেক নকৰিলেহেঁতেন তেতিয়াহ'লে এইবাৰ ইলেকশ্যনতে তেওঁ এই 19টা কংগ্ৰেছে পোৱা 19টা চিটৰ 4-5টা তেওঁই পালেহেঁতেন। তেওঁ মোকতো কোৱা নাই, মোৰ লগতো কথাই পাতি থাকে দেখোন। তেওঁ আপোনালোকক কোৱা কথা বেলেগ, মোৰ লগত কোৱা কথা বেলেগ। বৰ্তমান তেওঁ নিজৰ নিৰাপত্তাত ব্যস্ত আছে। এতিয়াতো তেওঁ পুলিচক ফোন কৰি আছে এস্কৰ্ট গাড়ীখন থাকিব লাগে বুলি। বৰ্তমান তেওঁ সেইটো চিন্তাত আছে। অখিল গগৈ বৰ বেলেগ ধৰণৰ মানুহ। মোৰ আগত তেওঁ বেলেগ কথা পাতে, আপোনালোকৰ আগত বেলেগ কথা পাতে, কংগ্ৰেছৰ ওচৰত বেলেগ কথা পাতে। তেওঁৰ কথাবিলাক একে নহয়, তেওঁ বেলেগ বেলেগ কথা পাতি থাকে। মই নাজানো তেওঁ কিয় এস্কৰ্ট লাগে। আমিতো এস্কৰ্ট পাৰিলে এৰি দিয়াৰ মতলবত থাকো। তেওঁ এতিয়া IGPক SBক ফোন কৰি আছে এস্কৰ্ট। কালিৰ কাৰণেতো মই এস্কৰ্টখন দি দিছিলো। কালি তেওঁ এনেই হুলস্থুল লগাই দিলে যে কৌশল তেওঁক মাৰিব বুলি। মাৰিলে নেকি? তেওঁ হেডলাইনত থাকিবৰ কাৰণে কিবা কিবি কথা কৈ থাকে। যোৱাকালি তেওঁ কি পৰিৱেশ কৰি দিছিলে যে তেওঁক মাৰিবই। 3খন চিঠি লিখিলো মই, এইবোৰ কৰি থকা নাছিল জানো? সৰু ল'ৰাৰ দৰে কিবা এটা কুটকুটাই থাকে। আৰু যেতিয়া একো কাম নাথাকে তেতিয়া তেওঁৰ
একদম সন্মানীয়া বৃদ্ধা মাতৃগৰাকী কষ্ট দিয়া আৰম্ভ কৰে। যেতিয়া বেলেগ একো নাথাকে তেতিয়া আমাৰো একে বয়সৰ মা আছে, ইয়াত লৈ আহিব তাত লৈ আহিব কষ্ট দি থাকে, মোৰ দেখিলে বেয়া লাগে। লাষ্টত যেতিয়া কেইদিনমান একো কাম নাথাকে তেতিয়া সেইটো কামত লাগি যায়। মইতো আজিলৈকে তেওঁক এছেম্বলিত কথা কোৱা শুনা নাই। আমি ৰাতিপুৱা তেওঁক পীযুষে ফোন কৰি দিয়ে যে দাদা আজি কষ্টত আছো, অলপ অখিলতা জমাই থাকিব, তেওঁ জমাই থাকে। আজিলৈকে আপোনালোকে মোক কওক যে ৰাজ্যপালৰ ভাষণ বা বাজেট বক্তৃতাৰ ওপৰত তথ্য বা গোটেইখিনি গোটাই প্ৰমোদ গগৈয়ে যেনেকে শিৱসাগৰ বিধায়ক কোন আছিল প্ৰমোদ গগৈ ডাঙৰীয়াই যেনেকে বিধানসভাত ভাষণ দিছিলে তেনেকুৱা আজিলৈকে অখিল গগৈ এটাও ভাষণ দিছে নেকি? ফট কৰি উঠিব, আকৌ হাঁহি দিব, আকৌ ওলাই যাব, আকৌ বহি দিব। তেওঁতো এইবিলাক কৰি থাকে, তেওঁক চাই ভাল লাগে। সেইকাৰণে ময়ো তেওঁৰ সমষ্টিত কেম্পেইন কৰিব যোৱা নাইতো তেওঁৰ এগেইনষ্টত। মই এটা সমষ্টিতে হিন্দু প্ৰধান এটা সমষ্টিতে কেম্পেইন কৰিব যোৱা নাই, সেইটো হ'ল শিৱসাগৰ। কাৰণ বিধানসভাত তেওঁক প্ৰয়োজন আছে, নহলে ৰাস্তাত হুলস্থুল কৰি থাকিলেহেঁতেন 5 বছৰ। তেওঁক নাথাকিলে ভাল নালাগিলেহেঁতেন। চতুৰ নহয়, ভাল লাগে। তেওঁ ফেচবুক চাব গোটেইখিনি, তেওঁক ভাল লাগে মুঠতে চাই পেলাই। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই টক শ্ব'ত এই মতামতখিনি আপোনালোকৰ কেনেকুৱা লাগিছে? আপোনালোকৰ মতামত জনাব পাৰিব কমেণ্ট বক্সত কমেণ্ট কৰি। আৰু বৰ্তমান যি বিজেপি চৰকাৰৰ যি শাসকীয় পক্ষই যি ধৰণে অসমৰ জনগণৰ যি জনাৰ্দন, এইটো হয়তো বিৰোধী দলে স্বীকাৰ কৰিব পৰা নাই। এই ওপৰত মন্তব্য আপোনালোকে কৰিব। আচলতে সেই ধৰণৰ যি উল্লেখযোগ্য যি কথা বাৰ্তা বা কথোপকথন, যিদৰে সমগ্ৰ অসম তথা সমগ্ৰ ভাৰতবৰ্ষতে যি তোৰপাৰ লগাই আছে EVM-ক লৈ আৰু অসমৰ জনগণক লৈ, আৰু যি চৰকাৰে অসমৰ বিজেপি চৰকাৰে যিদৰে চৰকাৰ গঠন কৰিছে, এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? আচলতে বিজেপি চৰকাৰ অৰ্থাৎ মিত্ৰজোঁট NDA চৰকাৰ গঠনত EVM-ৰ কিছু বিসংগতি আছে নেকি? আপোনালোকে মতামত জনাব পাৰিব। কমেণ্ট বক্সত গৈ মতামত জনাওক আৰু আপোনাৰ ৰায় কি এই মতামত জনাবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ।